Happy Holi. Yan matua. Happy Holi. গতিকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ মোৰ নিচিনা বিন্দাছ আৰু নমস্কাৰ মই ৰাজমণিয়ে মোৰ চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে প্ৰথমতে আজি হোলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হ'ল হোলী আৰু আজি আমি যাব ওলাইছোঁ মানুহ মাতিবৰ কাৰণে বিয়াত মানে দুটা কাম একেলগে কৰিম। আমাৰ বজাৰো কৰিবলগীয়া আছে ধূপ-ধাত কিবা কিবি আৰু লগতে আজি মানুহ মাতা পৰ্ব আৰম্ভ হৈ গ'ল। মানে বিয়া বেছিদিন নাই আৰু ৰাইজসকল মানে হোলীও উদযাপন কৰিব পৰা নাই যিহেতুকে মানুহ মাতিব যাব লাগে। আহি এনে ঠিকছে হোলী খেলিম সেয়াও আপোনালোকক ধুনীয়াকৈ দেখাম আৰু লগতে এতিয়া বলক আমাৰ লগত বজাৰলৈ। প্ৰথম হেপী হোলী আৰম্ভ কৰোঁ আমাৰ মনৰ পৰা। হেপী হোলী, হেপী হোলী। আমাৰ লগত আৰু এটা মানুহ যাব ৰাইজ এতিয়া আপোনালোকক দেখাই আছোঁ মনে মনে অলপ পিছত। ইয়াত মাতোৱা আবুকে একো নহয় দে বিয়াত যাব 20 তাৰিখ যাব আৰু ৰাইজসকল আমি মানে মানুহ মাতি আছোঁ। আমাৰ অন্তৰকে গৈছে পানীও নাই আজি হোলীৰ দিনত মানুহে হোলী খেলি আছে আৰু আমি মানুহ মাতি আছোঁ। উপায় নাই সময় বেছি নাই যিহেতুকে আৰু এইবাৰ আমি এটা ফ্ৰেণ্ডৰ ঘৰত যাই আছোঁ। আমি কেইঘৰমান মাতিলোঁ ন আমি যাওঁতে কিবা খাই যাব তাই বা মোক কি খুৱাই নাজানো তাই খুৱাব। গতিকে এইফালে আমাৰ এটা ফ্ৰেণ্ড আছে বিচাৰি বিচাৰি যাই আছোঁ নাম মানে ঘৰ চিনি নাপাওঁ তো ভোক লাগছে সেইকাৰণে আইচক্ৰীম আহি পালোঁ সোমবাৰা বজাৰ। এতিয়া ইয়াতে কিবা কিবি বজাৰ কৰিম। সি চাহ কেনেকৈ কয় ৰাইজ তাই দিব বুলি ভাবছিলোঁ পইচা মই দিছোঁ মই দিছোঁ হৈ গ'ল। আৰু এইবাৰ আমি সোমাইছোঁ চব্জি বজাৰত ৰাইজ চব্জি বজাৰ ধূপধাৰা চব্জি বজাৰখন দেখাই দিম ৰ'ব। ধূপধাৰা চব্জি বজাৰখন বহুত বেছিয়ে ডাঙৰ কিন্তু গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় অকণমানহে দেখাই দিছোঁ আৰু লগতে মই ল'লোঁ কবি মোৰ গুগলুটোৰ কাৰণে। আৰু এইফালে এয়া দেখিছেনে বিয়াৰ বাবে আপোনালোকক যদি ফাৰ্নিচাৰৰ প্ৰয়োজন হৈ আছে আপোনালোকৰ বাজেট অনুসৰি ইয়াতে পাই যাব। আপোনালোকে আহিব পাৰে ধূপধাৰা বজাৰত এই বজাৰখন হয়। আহি পালোঁ ঘৰ। আজি হোলী খেলা নহ'ল বৰ্তমান বাজিল 3টা বজাত হোলী খেলাব গ'লে মোক মানুহ দৌৰাব। গতিকে কালি আমি ধামাকা হোলী খেলিম। গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে হোলীৰ নেক্সট কালিতো হোলী খেলা নহ'ল গতিকে আজি পূৰা একদম ৰেডি হৈ লৈছোঁ হোলী খেলিম বুলি। কিন্তু বতৰটো বহুত বেছি বেয়া হৈ আছে দেখা পাইছে নহয় বৰষুণ বতৰ। আজি হোলী খেলা হয় নে নহয় নাজানো কিন্তু হোলী আজি যে খেলিম সেইটো ফিক্স। হেপী হোলী সকলোকে হোলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে আমাৰ মাহী ইছৰাম হেপী হোলী হেপী হোলী আমাৰ আটা ইমান নেদে হেপী হোলী বুলি ক। আমাৰ এইটাক দেখছে না নাই হোলী একদম তাইৰ চবতকৈ বেছি লাগছে চাং এটা অলপমান দিং চাওঁ শুনো হেপী হোলী কলা কলা মানুহ ৰাঙা হৈ গৈছে হেপী হোলী আনি দি মোক দি মই বৰ্তমান হোলী হৈ গ'লোঁ। আমাৰ আবুক দিবা বাকী আছে চাং শুনো দি আইতাক দিং অলপমান দি আবু আমাৰ আবু ভয় কৰে দিম ফটাই দিম দে হাত কানিখান গুছা হেপী আমাৰ চবতকে বেছি হেৰি ফূৰ্তি লাগি আছে না মানে হেপী হোলী কৈ দিয়া চবকে। আৰু বৰ্তমান আমি যাম এইবাৰ গাঁৱে গাঁৱে হোলী খেলবা মাহি যাবি না হেপী হোলী। আৰু আমাৰ পুৰা হোলী লাগি গৈছে। এয়া হ'ল আমাৰ খুৰা দাদা বুলি মাতোঁ আমি আৰু এইফালে আমাৰ বাবা চিনিয়ে পাই চবে আৰু মই পুৰা ৰেডি হৈ লৈছোঁ কাৰণ মই দুখনমান ফটো উঠোঁ। এইবাৰ মোৰ লাষ্ট হোলী গাঁৱত বেলেগ গাঁও যাই পাম ক'ত পাম পাত্তা নাই আকৌ। এইবাৰ লাষ্ট হোলী গতিকে পুৰা এনজয় কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব। হেপী হোলী হেপী হোলী হেপী হোলী পৰ্ব বাপ্পা হেপী হোলী আমাৰ হোলীৰ পাৰ্টি আহি ৰেডি। আমি বৰ্তমান এইবাৰ হোলী খেলবা যাম। এইগিলা একদম পুৰা চবকে ৰং দি এনে চেছ কৰি দিম আগতে তাৰপিছতহে আপোনালোকক দেখাই আছোঁ। হেপী হোলী দেখছা কেনেকৈ আগবাঢ়ি আহে তাৰ ৰং ল'ব কাৰণে জাগাই নাই পেটত দিবা লাগে ৰং হ'ব দে
আছে আৰু এইফালে এটা গাই আছে আপোনালোককো দেখাই আছোঁ ৰ'ব এঘৰৰ পিছত এঘৰ এঘৰৰ পিছত এঘৰ এইফালে এবাৰ আমি আৰু বেলেগত যাম ৰাইজ এনেকৈ এনেকৈ আমি মাগি আছোঁ বুলি আৰু চবকে দেখাই থাকিম গোটেইখিনি আৰু পিছত লাষ্টত ভালকৈও দেখাব আমাৰ ভাগৰুৱা দেখাই জিৰণি লৈছে এইফালে আমাৰ কেঁচানো নহয় নামটা ধুনীয়া কিন্তু মই পাহাৰছোঁ আৰু এইফালে চেল্ফি মেইন ধ্ৰুৱ এইফালে হাইদি একবাৰ হাইদি চবে সেইচা নেদেই হাই চবে হাই আৰু কাই ৰহি আছে হাই আহি পালোঁ হোলী খেলি আমাৰ হোলী খেলা পৰ্ব শেষ হ'ল এতিয়া যাব ওলাইছোঁ ওচৰতে মানে আমাৰ এটা গোঁসাই ঘৰ আছে তাতে গোঁসাই উঠে আৰু তাকে আপোনালোককো অকণমান দেখাওঁ বুলি তালৈকে যাব ওলাইছোঁ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু কেনেকৈ গোঁসাই উঠে কেনেকৈ কি নিয়ম নীতি কৰা হয় সকলোখিনি আপোনালোকক ধুনীয়াকৈ দেখাওঁ আপোনালোকে চাই যাব এয়া হ'ল আমাৰ গাঁৱৰ গোঁসাই ঘৰৰ গোঁসাই তেওঁ আহি ইতিমধ্যে পাইছেহি গোঁসাই ঘৰৰ সন্মুখত থিয় হৈছে আৰু যে এই ভৰি ধুৱাই আছে দেখিছেনে আপোনালোকে সেইজন হ'ল মোৰ দেউতা গোঁসাইজনতকৈ বহুত বেছি ডাঙৰ বয়সত তথাপিতো মানে গোঁসাইজনক আজি ভৰি ধুৱাই ধুনীয়াকৈ গোঁসাই ঘৰৰ ভিতৰলৈ আদৰি নিব আৰু ইয়াতে বহুতো নীতি নিয়ম আছে লঘনে থাকিবলগীয়া হয় অকল মোৰ দেউতাই যে লঘনে আছে তেনেকুৱা নহয় ইয়াতে গোঁসাই ঘৰৰ যিসকল মানুহে আগভাগ লয় সেইসকলে বহুত নীতি নিয়মৰ মাজেৰে কামখিনি কৰে যাতে গোঁসায়ে কষ্ট নাপায় আৰু এইবিলাক ভিডিঅ' কৰিব আচলতে নিদিয়ে কিন্তু মই এই বস্তুখিনি চিৰদিনৰ বাবে যাতে মানে স্মৃতি হিচাপে ধৰি ৰাখিব পাৰোঁ তাৰ বাবেহে ভিডিঅ' কৰিছোঁ আপোনালোকে মোৰ এই প্ৰচেষ্টাক আদৰি ল'ব বুলি আশা ৰাখিছোঁ আৰু এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ ওচৰতে আৰু এটা গোঁসাই ঘৰ আছে আৰু সেই গোঁসাই ঘৰটোত আৰু এটা বেলেগ গোঁসাই আছে সেই গোঁসাইটোক আনিবৰ বাবে আমাৰ এই গোঁসাইটোৱে সেই গোঁসাইটোক লৈ আহেগৈ আৰু এয়া দেখিছে আমি আহি পালোঁ ইতিমধ্যে আৰু ইয়াতেও বহুত বেছি মানুহ হৈছে আৰু এইখিনি মানে কথা কওঁতে মোৰ কিবাকিবি ভুলো হ'ব পাৰে মই যিহেতুকে এইবিলাক বিষয়ত ইমান অভিজ্ঞ নহয় ডাঙৰ মানুহবিলাকেহে এই বিষয়ে ভালকৈ আপোনালোকক জনাব পাৰিব আপোনালোকে যদি জানিব বিচাৰে পিছে পৰে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এতিয়া বাকীখিনি মুহূৰ্ত আপোনালোকে ধুনীয়াকৈ নিজে চাই লওক এইখন আমাৰ গাঁৱৰে ফিল্ড হয় আৰু ইয়াতে তিনিওটা গোঁসাই মিলি পেলাই সুঁৱৰি ফুৰোৱা হয় আৰু মানুহ দেখি আপোনালোকে হয়তো গমে পাইছে যে এই দিনটোলৈ আমাৰ গাঁৱৰ মানুহখিনিয়ে বহু দিনৰ পৰা অপেক্ষা কৰি থাকে যিসকলে প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে অকণমানো ভয় কৰিবলগীয়া নাই অকণমান পিছতে গোঁসাইজন আগৰ নিচিনাই সুস্থ হৈ পৰিব নৰ্মেল মানুহৰ নিচিনা হৈ যাব
শেষত ৰাইজে সমজুৱাভাৱে সেৱা লৈ আমাৰ গাঁৱত পালন কৰা ফাকুৱা উৎসৱৰ সামৰণি মৰা হয়। বহু দিনৰ পৰা অপেক্ষা কৰি থকা দিনটো এনেদৰেই গুচি যায়। প্ৰসাদ হিচাপে আমাৰ গাঁৱত চেনি দিয়া হয় সেই দিনটোত। আৰু ইয়াৰ পিছতে ল'ৰাবিলাকৰ পেক খেলা পৰ্ব আৰম্ভ হয়। আমিও কিবা কিবি খাই পেলাই সকলোৱে মিলা প্ৰীতিৰে ভগাই মেলি খাই ঘৰমুৱা হওঁ। কি অৱস্থা চা আৰু লাষ্টত আমাৰ তাৰমানে এনেকে পেক খেলা হয় না একদম চব বহু এৰি ঘূৰা হোৱাৰ পিছত কি কৰে অৱস্থা চা আৰু এখন আমি বেলেগে কিনছে মিঠে আৰু আমি তাৰ পৰা অলপ অলপ খাই যাই আছো তাৰমানে আমি খাইছো এয়া আৰু এনেকে খাই আজিৰ ভিডিঅ'টো শেষ কৰি দিম না আমি গতিকে আমাৰ হোলি স্পেচিয়েল ভিডিঅ' এইটোৱে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি ক ছাবস্ক্ৰাইব কৰিব বুলি ক আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নেকি আজিলৈ